সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ ফাগুন মাহৰ 8 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 21 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দ্বাদশী তিথি, দিনৰ 12:40 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ, দিনৰ 3:38 চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 6:02:35 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:16:57। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ হ'ব দেৱগণ, বৰাহৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 3:19 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু কৰ্কট ৰাশি হ'ব আৰু বিপ্ৰবৰ্ণ বায়ু যোগ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:35 পৰা 1:01। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 9:40 পৰা 11:15। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনত হয়তো অকণমান নকাৰাত্মক চিন্তা চলি থাকিব পাৰে, গতিকে যিমান পাৰে আপুনি আজি দিনটোত পজিটিভ থকাৰ চেষ্টা কৰিব। আজি বেংকৰ পৰা হয়তো কিবা শুভ খবৰ দিনটোৰ ভিতৰত লাভ কৰিব পাৰে। অকণমান অকলশৰীয়া যেন অনুভৱ হ'ব পাৰে, কিন্তু প্ৰয়োজনীয় সময়ত পৰিয়ালৰ সহায় লাভ কৰিব। পৰিয়ালৰ কোনো ব্যক্তি আপোনাক প্ৰয়োজনীয় সময়ত আজি সহায় কৰা দেখা যাব। আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰা প্ৰিয়জনৰ কথা মতেই হয়তো আপুনি চলিবলগীয়া হ'ব পাৰে, প্ৰিয়জনৰ কথা শুনিবলগীয়া হোৱা দেখা যাব। আজি ঘৰত সৰু সুৰা প্ৰগ্ৰেম হয়তো চলি থাকিব পাৰে। আজি কোনোবা ব্যক্তিক এওঁলোকে নিজৰ ঘৰলৈ নিমন্ত্ৰণ দিয়াও দেখা যাব। গতিকে কোনোবা হয়তো প্ৰিয় ব্যক্তি আপোনাৰ ঘৰলৈ আহিব পাৰে। লগতে এই ৰাশি ব্যক্তিসকলৰ কিবা সৰু সুৰা কথাই খঙৰ পৰিমাণো অকণমান বঢ়াব পাৰে। হঠাৎ কিবা ছাৰপ্ৰাইজ লাভ কৰিব। বাকী লক্ষ্য কৰিলে শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো সুন্দৰভাৱে পাৰ হ'ব, কিয়নো শিক্ষাত এওঁলোকৰ আজি কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা সহায় পাব। লগতে আজি শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব আজিৰ বাবে গোলপীয়া। বৃষ ৰাশি ব্যক্তিসকলে আজি পাৰিলে অকণমান জিৰণি লোৱাৰ চেষ্টা কৰিব, কিয়নো বিগত দিনত হয়তো আপুনি অকণমান কষ্ট বেছিকৈ কৰিছে। আজি কিছু আজৰি সময় উলিয়াই জিৰণি লোৱাটো ভাল হ'ব। আজি বন্ধুৰ আগমন হ'ব, আপোনাৰ ঘৰলৈ কোনো বন্ধুৰ আগমন হোৱা দেখা যাব। আজি সন্ধিয়াৰ ভাগত কিবা কাৰণবশতঃ হয়তো আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। সন্ধিয়া খৰচৰ মাত্ৰা অকণমান বাঢ়িব। লগতে আজি এওঁলোকে আনৰ সৈতে লগ হৈ কিবা সমস্যা সমাধান কৰাও দেখা যাব। বিশেষকৈ সমাজত কোনোবা ব্যক্তিৰ সৈতে লগ হৈ কিবা সমস্যা সমাধানত খুব আগভাগ লোৱা দেখা যাব। আজি বিশেষকৈ এওঁলোকে ভবামতে কামসমূহ সুকলমে হৈ যোৱাৰ বাবে এওঁলোকৰ আত্মবিশ্বাস আৰু উৎসাহ দুগুণ বাঢ়িব। গতিকে আপুনি ভবামতে কামসমূহ সুকলমে হৈ পৰিব। কৰ্মক্ষেত্ৰত মান সন্মান
বিশেষকৈ আপুনি প্ৰতিষ্ঠা লাভ কৰিব। অৱশ্যে যিকোনো কাম এওঁলোকে খুব খৰতকীয়াকৈ খুব সোনকালে কৰিব বিচৰাও দেখা যাব। পচন্দৰ কামৰ বাহিৰে এওঁলোকৰ আজি যিকোনো কামত মন নবহে। গতিকে যি কাম পচন্দ, যি ক্ষেত্ৰত এওঁলোকে ভাল পায় তেনেধৰণৰ কাম বনবোৰ কৰাহে দেখা যাব। শিক্ষাত অকণমান মধ্যম, কিয়নো পঢ়াত আজি হয়তো অগ্ৰগতি অকণমান কমিব পাৰে। বাকী সকলো ক্ষেত্ৰত তেওঁলোকৰ দিনটো শুভ হৈ পৰিব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব এওঁলোকৰ 7 আৰু শুভ ৰং হ'ব সেউজীয়া। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতি খুব গুৰুত্ব দিয়া দেখা যাব। গতিকে এওঁলোকে নিজৰ সৌন্দৰ্য বৃদ্ধি কৰাত আজি খৰচো অকণমান বেছিকৈ কৰিব পাৰে। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ হয়তো লাভ কৰিব পাৰে। কোনোবা ব্যক্তিয়ে নিমন্ত্ৰণ আজি দিব পাৰে। আজি সময় আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ থাকিব। আজৰি সময় আজি নিশ্চয় লাভ কৰিব। দিনটোৰ আৰম্ভণিতে কিবা সৰুকৈ হ'লেও লাভৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। আজি খং ৰাগ অকণমান বৃদ্ধি পাব। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ কৰি ৰখাটো আপোনাৰ বাবে ভাল হ'ব। নিজৰ ক্ষমতা দেখুৱাব পাৰিব। এই ৰাশি ব্যক্তিসকলে আজি নতুন নতুন কথা জানিব আৰু শিকিব পাৰিব। গতিকে আজি নতুন কথা জনা আৰু শিকাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি নিজৰ গোপনীয় কথা অৱশ্যে আনক নক'ব। গোপনীয় কথা ক'লে হয়তো অকণমান ক্ষতি আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও এওঁলোকৰ দিনটো অতি সুন্দৰ, কিয়নো আজি প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত কিবা শুভ খবৰো পাব পাৰে। কৰ্মক্ষেত্ৰত আপুনি কৰা কামবোৰ কৰি সন্তুষ্টি লাভ কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ বিশেষকৈ কেৰিয়াৰৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটোত কিবা ভাল খবৰ আহিব। আজি কোনো আধ্যাত্মিক গুৰুক লগ পাব পাৰে, অৰ্থাৎ কোনো জ্যেষ্ঠ ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব পাৰে। আকস্মিক ভ্ৰমণৰ যোগ অকণমান দেখা পোৱা গৈছে। লক্ষ্য কৰিলে সকলো ক্ষেত্ৰত সকলো দিশত এই মিথুন ৰাশি ব্যক্তিসকলৰ দিনটো আজি যথেষ্ট সুন্দৰভাৱে পাৰ হ'ব। শুভ সংখ্যা আজিৰ বাবে থাকিব এওঁলোকৰ 5 আৰু শুভ ৰং হ'ব হালধীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্য সবল হৈ উঠিব। বিগত দিনত যদি স্বাস্থ্য অকণমান দুৰ্বল আছিল, আজিৰ দিনটোত স্বাস্থ্যত উন্নতি হ'ব। অৱশ্যে সন্মুখত সৰু সুৰা বাধা আহিব পাৰে, কিন্তু সেই বাধা যদি আপুনি নেওচি আগবাঢ়িব পাৰে তেতিয়াহ'লে অন্তিম সময়ত আপুনি সেই ক্ষেত্ৰতো সফল হ'ব পাৰিব। আজি ধন উপাৰ্জন কৰাৰ ইচ্ছা অকণমান বাঢ়িব। ক'ৰ পৰা কেনেকৈ ধন উপাৰ্জন কৰিব পাৰি তেনেধৰণৰ ইচ্ছা মনত চলি থাকিব পাৰে। লগতে পাৰ্টি নতুবা কোনো সভা অনুষ্ঠান, যিকোনো প্ৰগ্ৰেমত অংশগ্ৰহণৰো সুবিধা পাব। আজি কোনোবা বন্ধুৰ সৈতে নিমন্ত্ৰণ দিব পাৰে। আজি কোনোবা ব্যক্তিৰ কিবা কথাই আপোনাৰ উৎসাহ আৰু অকণমান বৃদ্ধি কৰি তুলিব। প্ৰেম সম্বন্ধৰ ফালৰ পৰাও দিনটো আজি খুব ৰোমান্টিক ভাৱত যথেষ্ট সুন্দৰদায়কভাৱে পাৰ হ'ব। অৱশ্যে অধিক চিন্তা আৰু অধিক কল্পনা কৰা এওঁলোকক দেখা যাব। ভাবি খুব থাকিব, কাম কমকৈ কৰা দেখা যাব। অকণমান ভাবি চিন্তি বেছিকৈ থকা দেখা যাব। আনৰ কথা মতেই হয়তো আপুনি কাম কৰিবলগীয়া কোনো সময়ত হ'ব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি প্ৰিয়জনৰ পৰা সন্মান যথেষ্ট লাভ কৰিব। প্ৰিয়জনৰ অকণমান স্বাস্থ্যৰ যত্ন ৰাখিলে বাকী সকলো ক্ষেত্ৰত এওঁলোকৰ শুভ দেখা গৈছে। শুভ সংখ্যা দিনটোৰ বাবে আজি বিশেষকৈ থাকিব 9 আৰু শুভ ৰং হ'ব আজি গোলপীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ আজি আজৰি সময়খিনি খুব আনন্দদায়কভাৱে আৰু উৎসাহদায়কভাৱে পাৰ হ'ব। লগতে আজি উৎকৃষ্ট খাদ্য গ্ৰহণ কৰাৰ সুবিধা পাব। ক'ৰবাত নহয় ক'ৰবাত সুস্বাদু ভোজন আজি খোৱাৰ সুবিধা পাব। লগতে ক'ৰবাত যদি পূৰ্বতে ধন সঞ্চয় কৰি থৈ দিছিল, সেই সঞ্চয় কৰা ধন সৎ পথত আহিব। আজি নিজতকৈ সৰু ব্যক্তিয়ে হয়তো আপোনাক কোনোবা ক্ষেত্ৰত সহায় কৰিব পাৰে। আজি বিশেষকৈ প্ৰেম সম্বন্ধৰ ফালৰ পৰাও আপুনি ভবামতে কামবোৰ হ'ব। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি মনে বিচৰা ধৰণৰ কামসমূহে এওঁলোকে কৰা দেখা যাব। যিকোনো কামত সিমান মন নবহিব। ঘৰৰ সমস্যাসমূহ আজি দূৰ হ'ব। যদি বিগত দিনত কিবা ঘৰুৱা সমস্যা চলি আছিল, সেই সমস্যাসমূহৰ আজি সমাধানৰ পথ বিচাৰি পাব।
লগতে সংগীত শুনাৰ ইচ্ছা অকণমান বাঢ়িব পাৰে। আজি কোনোবা ক্ষেত্ৰত হয়তো প্ৰিয়জনে অকণমান আপোনাক খং ৰাগ কৰিব পাৰে, গতিকে প্ৰিয়জনৰ কোনো ক্ষেত্ৰত হয়তো খঙৰ আপুনি বশৱৰ্তী হ'ব পাৰে, গতিকে অকণমান সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিলে বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 7 আৰু শুভ ৰং হ'ব সেউজীয়া। কন্যা ৰাশি ব্যক্তিসকলে আজি নিজৰ ওপৰত অকণমান বিশ্বাস ৰাখক, নিশ্চয় আপোনাৰ সকলো কাম আজি সুন্দৰ হৈ পৰিব, কিন্তু নিজৰ ওপৰত বিশ্বাস ৰখাটো অকণমান ভাল হ'ব। আজি এওঁলোকৰ যান বাহন ক্ৰয়ৰ যোগ দেখা গৈছে, গতিকে হয়তো ঘৰত কোনোবা ব্যক্তিও আজিৰ দিনটোত যান বাহন ক্ৰয় কৰিব পাৰে। লগতে যদি দীঘলীয়াভাৱে কিবা বেমাৰ আজাৰ চলি আছিল সেই বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব। স্বাস্থ্যৰ কিছু অকণমান উন্নতি হ'ব। আজি অতি সহজতে ধন একত্ৰিত কৰিব পাৰিব, আপোনাৰ হাতত ধন আগমন হ'ব, পুৰণা পাবলগীয়া ধন প্ৰাপ্তিৰ আজি অকণমান সম্ভাৱনা দেখা পোৱা গৈছে। নতুন কামসমূহ আজি সুকলমে হৈ পৰিব, গতিকে যি নতুন কামতে আপুনি আগভাগ নলওক কিয় সেই কামবোৰ আজি সুকলমে হৈ পৰিব। আৰু যিসকল ব্যক্তিক খুব বিশ্বাস কৰে সেই ব্যক্তিয়ে হয়তো বিশ্বাসঘাতকতা কৰিব পাৰে, গতিকে অকণমান শত্ৰুৰ পৰা সতৰ্ক হৈ চলাটো ভাল হ'ব। আজি প্ৰিয়জনে খুব মৰম চেনেহ কৰিব, লগতে কৰ্মক্ষেত্ৰত সৰু সুৰা পৰিৱৰ্তন হ'ব পাৰে। একেটা কামতে লাগি হয়তো আপুনি লাগি থাকিব নোৱাৰিব, বেলেগ বেলেগ কামত আজি ব্যস্ত হৈ থকা দেখা যাব। কিন্তু এওঁলোকৰ শিক্ষা ক্ষেত্ৰত আজি অকণমান মধ্যম দেখা পোৱা গৈছে। পঢ়িব বহিলেই হয়তো আপোনাৰ বেলেগ কিবা ধৰণৰ চিন্তা আহি থাকিব পাৰে, কিন্তু অন্য সকলো ক্ষেত্ৰত শুভ দেখা গৈছে। শুভ সংখ্যা দিনটোৰ বাবে আজি থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। তুলা ৰাশি ব্যক্তিসকলৰ বিগত দিনৰ যদি কিবা চিন্তা চলি আছিল সেই চিন্তাসমূহ আজি দূৰ হ'ব, গতিকে মানসিকভাৱে কিছু সবল হৈ পৰা দেখা যাব। আজি কৰ্মক্ষেত্ৰত অকণমান আপুনি যদি অমনোযোগিতাৰে কিবা কাম কৰে তেতিয়াহ'লে আৰ্থিকভাৱে হয়তো লোকচান হ'ব পাৰে, গতিকে যিমান পাৰে কৰ্মক্ষেত্ৰত এক্টিভ হৈ থকাটো ভাল হ'ব। আজি স্থানৰ পৰিৱৰ্তন হ'ব, গতিকে কিছু সময় যদি ক'ৰবাত থাকে কিছু সময় অন্য ক'ৰবাত হয়তো থাকিবলগীয়া হ'ব পাৰে। আজি আনক অতি সহজতে প্ৰভাৱিত কৰিব পাৰিব। আপোনাৰ ক্ষমতা, আপোনাৰ কাম, আপোনাৰ দক্ষতাৰ বাবে অন্য ব্যক্তিসমূহ আপোনাৰ পিনে আকৰ্ষিত হৈ পৰা দেখা যাব। অৱশ্যে চিন্তা অকণমান বেছিকৈ কৰা দিনটোত দেখা যাব। আজি যি সমস্যাই নাহক কিয় সেই সমস্যাসমূহ অতি সহজতে সমাধান হ'ব, গতিকে বৰ বিশেষ চিন্তা কৰিব আপুনি নালাগে। আজি শত্ৰু বিজয় কৰিব পাৰিব, গতিকে শত্ৰুৰ পৰাও কোনো ধৰণৰ আজি সমস্যা নাই। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা হয়তো প্ৰিয়জনক পৰ্যাপ্ত সময় দিব নোৱাৰাৰ বাবে হয়তো প্ৰিয়জনে অকণমান খং ৰাগ কৰিব পাৰে, বাকী কিন্তু এওঁলোকৰ অন্য সকলো দিশ শুভ। বিশেষকৈ শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা দিনটো এওঁলোকৰ শুভ দেখা পোৱা গৈছে। শিক্ষাত আজি মনোৰঞ্জন আছে, গতিকে পঢ়া শুনা কৰিলেও খুব ফূৰ্তি কৰি পঢ়া শুনা কৰা দেখা যাব। বাকী শুভ সংখ্যা এওঁলোকৰ দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব আজিৰ বাবে সেউজীয়া। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ ঘৰলৈ নতুবা আপোনাৰ ওচৰলৈ কোনো আজি ফূৰ্তিয়াল স্বভাৱৰ হয়তো সম্বন্ধীয় ব্যক্তি আহিব পাৰে, গতিকে দিনটোত আজি খুব ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। কিন্তু দেহত অকণমান বিষ যেন অনুভৱ হ'ব পাৰে, গতিকে স্বাস্থ্যৰ কিছু যত্ন ৰাখিব। আজি পিতৃৰ কোনো উপদেশ, পিতৃৰ কোনো হয়তো আদৰ্শই আপোনাক কৰ্মক্ষেত্ৰত সহায় কৰিব পাৰে। আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা অকণমান হ'লেও ধন আপুনি নিশ্চয় লাভ কৰিব। আজি পিতৃ মাতৃ আপোনাক মৰম চেনেহ কৰাও দেখা যাব। প্ৰেম সম্বন্ধৰ ফালৰ পৰা প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হয়তো হ'ব পাৰে, প্ৰিয়জনৰ পৰা অকণমান দূৰত্ব বাঢ়িব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি মনোৰঞ্জনত খৰচ হ'ব। চিনেমা চোৱা নতুবা অন্য ক'ৰবাত ঘূৰা ফুৰা কৰাৰ ক্ষেত্ৰতো অকণমান খৰচ বাঢ়িব পাৰে, কিন্তু ব্যৱসায়িকসকলে ব্যৱসায়িক লেনদেন কৰাৰ ক্ষেত্ৰত অকণমান সতৰ্ক হোৱাটো ভাল হ'ব। লগতে আজি হয়তো সৰু সুৰা কাৰোবাৰ সৈতে বিবাদ হ'ব পাৰে, গতিকে কাজিয়া পেচালৰ পৰা যিমান পাৰে আঁতৰত থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। কাৰোবাৰ পৰা আশীৰ্বাদ লাভ কৰিব, কোনোবা ব্যক্তিয়ে আশীৰ্বাদ নতুবা আজি ভাল উপদেশ দিনটোৰ কোনো সময়ত আপোনাক
দিব পাৰে। আজি শিক্ষা ক্ষেত্ৰত নতুনত্ব আহিব, নতুন পঢ়া শুনা কৰাৰ হয়তো ইচ্ছা বাঢ়িব পাৰে। বাকী সকলো ক্ষেত্ৰত দিনটো এওঁলোকৰ শুভ দেখা গৈছে। শুভ সংখ্যা আজি থাকিব 1 আৰু বিশেষভাৱে শুভ ৰং হ'ব আজি ক্ৰীম বৰণীয়া। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি স্বভাৱ আৰু আচৰণ কিছু নম্ৰ হৈ পৰিব, যাৰ বাবে আনে আপোনাৰ স্বভাৱৰ কিছু প্ৰশংসা কৰাও দেখা যাব। আজি সমস্যাবোৰৰ সমাধান বিচাৰি পাব। গতিকে যদি কিবা সমস্যা চলি আছিল, সেই সমস্যাসমূহ আজি সমাধানৰ পথ বিচাৰি পাব। আজি ভৱিষ্যতৰ বাবে এওঁলোকে কিছু ধন সঞ্চয় কৰিব বিচৰাও দেখা যাব। আজি নিজৰ উপলব্ধিসমূহ আনক কোৱা দেখা যাব। গতিকে কিবা যদি উপলব্ধি কৰিছে পূৰ্বৰে পৰা, সেই উপলব্ধিসমূহ আনক আজি কোৱা দেখা যাব। কিন্তু প্ৰেমৰ পৰা অকণমান দূৰত থকাটোৱে আপোনাৰ ভাল হ'ব। সেই ক্ষেত্ৰত হয়তো অকণমান লোকচান হ'ব পাৰে। কিন্তু সেই ব্যক্তিসকলৰ আজি নিজক খুব গুৰুত্ব আৰু নিজক খুব যত্ন দিয়া দেখা যাব। গতিকে নিজৰ সৌন্দৰ্য বৃদ্ধি, নিজৰ বাবে সাজ পোছাক ক্ৰয়, নিজৰ বাবে কিবা হয়তো বয় বস্তু এওঁলোকে ক্ৰয় কৰিব বিচাৰিব পাৰে। কিন্তু কিতাপ পঢ়াৰ আজি ইচ্ছা প্ৰবল বাঢ়িব। গতিকে পঢ়া শুনাটো গুৰুত্ব বাঢ়িব। সংগীত শুনাৰ অকণমান ইচ্ছা বেছিকৈ যাব পাৰে। গতিকে মিউজিকৰ প্ৰতি অকণমান ৰুচি বৃদ্ধি পাব। কিন্তু সন্ধিয়াৰ সময়খিনি গোটেই দিনটোৰ ভিতৰতে খুব সুন্দৰ আৰু খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। সন্ধিয়া হয়তো কোনো প্ৰিয় ব্যক্তি আপোনাৰ ওচৰলৈ আহিব পাৰে। বাকী আজি মাংগলিক কাৰ্যত হয়তো আপোনাৰ আগভাগ লোৱাৰ প্ৰয়োজনীয়তা আহি পৰিব পাৰে। গতিকে কিবা সৰু সুৰা প্ৰগ্ৰেমত আপুনি আগভাগ ল'বলগীয়া হ'ব পাৰে। বাকী দিনটোৰ বাবে এওঁলোকৰ শুভ সংখ্যা আজি থাকিব 7 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলৰ আজি কোনোবা ধাৰ্মিক সভা অনুষ্ঠান অথবা আজি ধাৰ্মিক স্থানলৈ আপুনি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা বিগত দিনৰ তুলনাত আজি ধন আপোনাৰ হাতত কিছু সঞ্চয় হ'ব। আজি য'তে ত'তে ধন এওঁলোকে খৰচ কৰা দেখা নাযায়। গতিকে খুব সঞ্চয় কৰি খৰচ কৰা দেখা যাব। আজি মনোবাঞ্ছাসমূহ পূৰ্ণ হ'ব। ভাবি থকা কামসমূহ, ভাবি থকা কথাবোৰ আজি সিদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। আজি অকণমান অকলশৰীয়া যেন অনুভৱ হয়তো আপোনাৰ হ'ব পাৰে। লগতে এওঁলোকৰ মানসিক ইচ্ছা অকণমান আজি অইন দিনৰ তুলনাত বৃদ্ধি পাব। গতিকে যিকোনো কাম কৰাৰ ইচ্ছা, ক'ৰবাত যোৱাৰো হয়তো ইচ্ছা অকণমান বাঢ়িব পাৰে। আজি কাৰোবাৰ সৈতে মনৰ কথা এওঁলোকে আলোচনা কৰাও দেখা যাব। মনৰ কথা কিবা খুলি আনক কোৱা দেখা যাব। লগতে এই ৰাশি ব্যক্তিসকলৰ আজি হয়তো প্ৰিয়জনে অকণমান ভুল বুজিব পাৰে। গতিকে সৰু কথাত ভুল বুজাবুজি হোৱাৰো সম্ভাৱনা অকণমান দেখা গৈছে। কিছু সতৰ্ক থাকিব। শিক্ষাৰ্থীসকলৰ বাবে আজি দিনটো শিক্ষাত ধৈৰ্য বাঢ়িব। বাকী দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা এওঁলোকৰ থাকিব 7 আৰু শুভ ৰং হ'ব আজি ঘিউ বৰণীয়া। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি দিনটো ঘূৰা ফুৰা কৰোঁতেই পাৰ হ'ব। গতিকে ক'ৰবাত ঘূৰা ফুৰা কৰা দেখা যাব। আজি নাভাবিলেও নতুবা আপুনি যি আপোনাৰ ঘৰত কোনো আলহীৰ আগমন হ'ব বুলি ভবা নাছিল, তেনে কোনো আলহী আপোনাৰ ঘৰত আহিব পাৰে। আকস্মিক আলহী অহাৰ সম্ভাৱনা দেখা গৈছে। আজি নতুন ব্যৱসায় আৰম্ভ হ'ব। গতিকে যদি নতুন ব্যৱসায় আপুনি আৰম্ভ কৰে, সেই ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। অকণমান খৰচ বাঢ়িব। হয়তো ক'ৰবাত আপুনি অকণমান খৰচ আজি দিনটোত কৰিবলগীয়া হ'ব পাৰে। আজি যদি কিবা কাম আপুনি অনাগত দিনৰ বাবে কৰিম বুলি থৈ দিয়ে, সেই কাম হয়তো অনাগত দিনত কেতিয়াও সমাপন নহ'ব পাৰে। গতিকে আজিৰ কামসমূহ আপুনি আজিয়ে কৰাৰ চেষ্টা কৰিব। আজি কোনোবা বন্ধুৱে হয়তো নিমন্ত্ৰণ দিব পাৰে। আজি হঠাৎ কিবা কাৰণত কিবা কথাই আপোনাৰ উৎসাহ আৰু অকণমান বৃদ্ধি কৰি তুলিব। হঠাৎ হয়তো এনাৰ্জি আপুনি লাভ কৰিব। আজি বৈবাহিক নতুবা প্ৰেম সম্বন্ধৰ ফালৰ পৰা দিনটো অকণমান মধ্যম দেখা পোৱা গৈছে। কিবা চিন্তা হয়তো আপোনাৰ মনত চলি থাকিব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি হয়তো কোনো গোপনীয় কথা আনে গম পাব পাৰে। গতিকে অকণমান নিজৰ গোপনীয় কথাবোৰ গোপনীয় কৰি ৰখাই ভাল হ'ব। বাকী শিক্ষা ক্ষেত্ৰত দিনটো এওঁলোকৰ পঢ়া শুনাত মনোযোগ বাঢ়িব। পঢ়া শুনাত আজি গুৰুত্ব দিয়াও দেখা যাব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু
শুভ ৰং বিশেষভাৱে থাকিব আজি বগা। শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ ফালৰ পৰা অকণমান মধ্যম, নিজৰ স্বাস্থ্যৰ যত্ন ৰখাটো কিছু ভাল হ'ব। কিন্তু এওঁলোকৰ আমোদ প্ৰমোদত খৰচ অকণমান বাঢ়িব। আমোদ প্ৰমোদত তেওঁলোকে দিনটোৰ বেছি সময় ব্যস্ত হৈ পৰা দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলৰ কিবা পাৰম্পৰিক প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজি হঠাৎ কিবা শুভ খবৰ আপুনি লাভ কৰিব, যাৰ বাবে আপোনাৰ মনত উৎসাহ উদ্দীপনাও হঠাৎ বাঢ়িব। কৰ্মক্ষেত্ৰত হয়তো অকণমান কঠিন কাম কৰিবলগীয়াও হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনৰ আশাসমূহ পূৰণ হ'ব। ভাবি থকা কামসমূহ আজি সুকলমে হৈ পৰিব। লগতে সৰু সুৰা হয়তো কোনো আলহীৰ ঘৰলৈ আপুনি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। কিবা কাৰণবশতঃ কোনো আলহীৰ ঘৰত হয়তো যাবলগীয়া হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি বিভিন্ন ক্ষেত্ৰত প্ৰিয়জনে ছাপোৰ্ট কৰিব। গতিকে সম্পূৰ্ণ ছাপোৰ্ট আজিৰ দিনটোত এওঁলোকে লাভ কৰিব। মনত অকণমান হয়তো চঞ্চলতা বাঢ়িব পাৰে। বিদ্যাৰ্থীসকলৰো আজি পঢ়া শুনা কৰাৰ ক্ষেত্ৰত মনত অকণমান চঞ্চলতা বৃদ্ধি পাব। বিশেষকৈ সন্ধিয়া সময়খিনিত অকণমান চঞ্চলতা বেছি হোৱা দেখা যাব। বাকী অন্যবোৰ ক্ষেত্ৰত দিনটো শুভভাৱে পাৰ হ'ব। শুভ সংখ্যা আজি বিশেষভাৱে থাকিব 2 আৰু শুভ ৰং হ'ব আজি ৰঙা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।